তো হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত HS ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো। আজি মই সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এডুকেশ্যনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, যিখন মডেল কুৱেশ্যন পেপাৰত তোমালোকৰ 100টা প্ৰশ্ন উত্তৰ আছে আৰু সেই প্ৰশ্ন 100টাৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতকেইটা প্ৰশ্ন উত্তৰ কমন পৰিব বা পৰাৰ সম্ভাৱনা আছে। এই পেপাৰখন মই প্ৰস্তুত কৰিছোঁ আৰু এইখন বহুত কষ্ট হৈছে বনাওঁতে, বহুত দিন লাগিছে বনাওঁতে আৰু বহুত ভাবিব লগা হৈছে, কমন প্ৰশ্নবোৰ বিচাৰিব লগা হৈছে। সেয়েহে আজি মই কমন প্ৰশ্নবোৰ লৈ আহিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যোৱা আৰু যিসকলে এই ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব সেইসকলে পৰীক্ষাত 90% লাভ কৰিব পাৰিব। অ'কে, এই মডেল পেপাৰখনৰ পৰা পৰীক্ষাত 90 বা 95% প্ৰশ্নটো কমন পৰাটো খাটাং। সেয়েহে ভালদৰে মনোযোগেৰে চাই যোৱা আৰু স্ক্ৰীনশ্বট মাৰি লোৱা। অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম তোমালোকে চাব লাগিব, আগতেও পৰীক্ষাত আহিছে আৰু এইবাৰো আহিব। তাৰপিছত নাৰী শিক্ষা কেতিয়া পালন কৰা হয় জানা, যে নাৰী শিক্ষা 8 মাৰ্চ তাৰিখে পালন কৰা হয়, এইটো চাব লাগিব। তাৰপিছত এইবোৰ দিয়া আছে, এনেকৈ তোমালোকে চাবা, সকলোবোৰ প্ৰশ্ন পঢ়া সম্ভৱ নহয়, সেয়েহে এইবোৰ তোমালোকে চাই ল'বা আৰু ইয়াত যিকেইটা দিছোঁ তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব, সেয়েহে এইবোৰ মুখস্থ কৰিবা। তাৰপিছত আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ। কথাষাৰ কোনে কৈছিল? মেকডোগালে কৈছিল। এইটো প্ৰশ্ন আহিব। তাৰপিছত পৰিপক্কতা আৰু শিক্ষণৰ এটা উমৈহতীয়া পাৰ্থক্য আহিব। তাৰপিছত অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি বা মাধ্যমিক বিশ্ববিদ্যালয়খনৰ নাম কি? এইবোৰ প্ৰশ্ন আহিব, চাই লোৱা, উত্তৰবোৰ দিয়া আছে। জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হ'ব আলভা মিৰ্ডালে। তাৰপিছত জনসংখ্যা শিক্ষাৰ নামাকৰণ কোনে কৰিছিল? নবেল ডেভিড বাৰ্লছন। নবেল ডেভিড বাৰ্লছনে কৰিছিল। এইবোৰ প্ৰশ্ন আহিব। তাৰপিছত অনুমিত পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা। অনুমিত পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো চাই যাবা। তাৰপিছত ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকক্ষত গঢ় লয়, কথাষাৰ কোনে কৈছিল? কোঠাৰী আয়োগে কৈছিল। আৰু বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? এই দিৱসসমূহ চাবা, উত্তৰটো হ'ব 11 জুলাই তাৰিখে। তাৰপিছত ষ্টকহোম সন্মিলন কেতিয়া হয় সেইটো চাবা। আৰু স্মৃতি কাক বোলে? স্মৃতিৰ সংজ্ঞা। বিস্মৃতি কাক বোলে? বিস্মৃতিৰ সংজ্ঞা চাই যাবা। অপাৰেশ্যন ব্লেকবোৰ্ড কি? মূল্যবোধ শিক্ষা কাক বোলে? মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্য, মানসিক স্বাস্থ্যৰ সংজ্ঞা। এইবোৰ প্ৰশ্ন চাই যাবা। সকলোবোৰ প্ৰশ্ন পঢ়ি নিদিওঁ, যিকেইটা মোৰ মনত আহে সেইকেইটা পঢ়ি দিছোঁ। তাৰপিছত বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত পাৰ্থক্য চাবা। সমূহিত ৰাশিৰ মধ্যমা আৰু বহুলক উলিওৱা সূত্ৰ, মুক্ত শিক্ষাৰ সুবিধা, শিকনৰ মুখ্য নীতি দুটা কি? পৰিৱেশ শিক্ষা উদ্দেশ্য লক্ষ্য। পৰিৱেশ শিক্ষা কাক বোলে? ইয়াৰ নীতি। গড়ৰ সুবিধা আৰু অসুবিধা, মধ্যমা সুবিধা অসুবিধা। নবোদয় বিদ্যালয় কাক বোলে? ইয়াৰ বৈশিষ্ট্য। শিক্ষণ পৰিপক্কতাৰ মাজৰ পাৰ্থক্য আৰু শিক্ষাৰ বৃত্তিমুখীকৰণ কাক বোলে? এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই আহিব, চাবাই চাবা। অ'কে, তাৰপিছত শাৰীৰিক শিক্ষা কাক বোলে? ইয়াৰ বৈশিষ্ট্য। আৰু জনসংখ্যা শিক্ষা কাক বোলে? ইয়াৰ বৈশিষ্ট্য। লেখচিত্ৰৰ দুটা প্ৰকাৰ, অন্তদৰ্শন পদ্ধতি কাক বোলে? আৰু কোঠাৰী আয়োগৰ পৰামৰ্শ। এইবোৰ চাবা। 23 নম্বৰটো ইম্পৰ্টেণ্ট হয়, চাবা। দূৰ শিক্ষা কাক বোলে? ইয়াৰ বৈশিষ্ট্য। আৰু মাধ্যমিক শিক্ষাৰ প্ৰয়োজন দুটা লিখা আহে, চাবা। শাৰীৰিক শিক্ষাৰ দুটা যুক্তি বা বৈশিষ্ট্য, এইবোৰ চাবা। অগতানুগতিক শিক্ষা কিয় সহায়কাৰী শিক্ষা বুলি কোৱা হয়? এইটো প্ৰশ্ন আহিব। গড় কাক বোলে? ইয়াৰ সুবিধা অসুবিধা। আৰু বহুলক কাক বোলে? এটা বহুলকৰ অংক দিয়া হৈছে, এইটো প্ৰশ্ন আহিব। তাৰপিছত বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ উপায় লিখা। ভাল স্মৃতিৰ বা উত্তম স্মৃতিৰ বৈশিষ্ট্য, মনোযোগ আৰু আগ্ৰহৰ মাজৰ সম্বন্ধ, আৰু মানসিক সুস্থ ব্যক্তিৰ 4টা বৈশিষ্ট্য লিখা। এইটো আহিব। 12-12টা বিভাজন তালিকা কি? এইটো 2 নম্বৰ বাবে আহিব। তাৰপিছত এটা বৃত্ত অংকন কৰা আহিব। এইটো বৃত্ত তোমালোকে মেথছখিনি কৰি অংকন কৰিব লাগিব। তাৰপিছত অগতানুগতিক শিক্ষা কাক বোলে? ইয়াৰ বৈশিষ্ট্য আলোচনা কৰা। এইটো প্ৰশ্ন আহিব। মূল্যবোধ শিক্ষা কি? মূল্যবোধ শিক্ষা আমি বিদ্যালয়ত কেনেদৰে প্ৰদান কৰিব পাৰোঁ সেইবোৰ চাব লাগিব। তাৰপিছত এটা গড় মধ্যমা বহুলক উলিয়াবা। এইটো অংক 41, যিটো 41 আছে, এইটো তোমালোকে গড় মধ্যমা বহুলক উলিয়াবা। পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন। তাৰপিছত তৃতীয় চতুৰ্থ বৃত্তি উলিওৱা আহিব, চাবা। মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণাটো লিখা। শিক্ষা আৰু মহিলা সবলীকৰণৰ মাজৰ সম্বন্ধ লিখা। মনোযোগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ, এইবোৰ চাব লাগিব। তাৰপিছত জাতীয় শিক্ষানীতিৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ, বিস্মৃতি এক আৰ্হি বা ব্যাখ্যা কৰা। মানসিক সুস্থ ব্যক্তিৰ বৈশিষ্ট্য, এইটো প্ৰশ্ন 4 নম্বৰ বাবে আহিব। 12-12টা কি বা বিভাজন তালিকা কি? আলোচনা কৰা। শিক্ষণৰ প্ৰাথমিক নীতিসমূহ কি কি? যিকোনো এটাৰ বিষয় লিখা। আৰু মাধ্যমিক শিক্ষাৰ 1961 চনৰ দফাসমূহ লিখা। অনুশীলন নীতিৰ দুটা বৰ্ণনা লিখা। তাৰপিছত পৰিৱেশন বা পৰিৱেশ শিক্ষাৰ
পৰিসৰ ওপৰত আহিব শিক্ষণৰ ফলাফল নীতি আৰু অনুশীলন নীতিৰ ওপৰত আহিব তাৰপিছত শিক্ষণৰ বৈশিষ্ট্য চাবা স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন এইটো বহলাই লিখা আহিব তাৰপিছত অগতানুগতিক শিক্ষা সমাজত কেনেকৈ প্ৰয়োজন সেইবোৰ চাবা মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যবোৰ বৰ্ণনা কৰা কেন্দ্ৰীয় প্ৰৱণতা কি ইয়াৰ সুবিধা অসুবিধা প্ৰচেষ্টা ভুল পদ্ধতি কাক বোলে ইয়াৰ বৈশিষ্ট্য শিক্ষাৰ বস্তুনিষ্ঠ চৰ্ত লিখা মুক্ত শিক্ষা কাক বোলে মুক্ত শিক্ষাৰ সুবিধা অসুবিধাসমূহ লিখা মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা দুটা লিখা তাৰপিছত মাধ্যমিক শিক্ষা সংগঠন সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শ লিখা এইটো প্ৰশ্ন আহিব চতুৰ্থ বৃত্তি কাক বোলে বা বিচ্যুতি কাক বোলে ইয়াৰ সুবিধা অসুবিধা মনোযোগ কাক বোলে মনোযোগ আৰু আগ্ৰহৰ মাজৰ সম্বন্ধ লিখা সেইবোৰ প্ৰশ্ন আহিব দ্বন্দ্বচিত্ৰ কাক বোলে ইয়াৰ প্ৰকাৰ লিখা বাৰম্বাৰতা কাক বোলে আলোচনা কৰা দূৰ শিক্ষা নমনীয় ব্যৱস্থা এইটো প্ৰশ্ন আহিবই তোমালোকৰ তাৰপিছত মনোযোগ এক নিৰ্বাচন প্ৰক্ৰিয়া এইটো প্ৰশ্ন আহিব মূল্যবোধ শিক্ষা কাক বোলে ইয়াৰ গুৰুত্ব প্ৰয়োজন লিখা এইবোৰ আহিব এজন মানসিক সুস্থ ব্যক্তিৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন কিহৰ কাৰণে প্ৰয়োজন সেইটো লিখা এইটো প্ৰশ্ন আহিব মানসিক স্বাস্থ্যৱান লোকৰ 6টা বৈশিষ্ট্য এই বৈশিষ্ট্যবোৰ চাব লাগিব আৰু স্মৃতি কাক বোলে স্মৃতিৰ লগত জড়িত 6টা পৰ্যায় বা উপাদানসমূহ লিখা আহিব তাৰপিছত স্মৃতি আৰু বিস্মৃতিৰ 6টা বৈশিষ্ট্য আৰু দৈহিক কাৰণবোৰ চাব লাগিব তাৰপিছত শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি কাক বোলে ইয়াৰ বৈশিষ্ট্য আগ্ৰহ কাক বোলে আগ্ৰহৰ বৈশিষ্ট্য এইবোৰ প্ৰশ্ন চাব লাগিব শিক্ষণৰ অনুশীলন নীতিৰ দুটা ভাগ লিখা আৰু মনোযোগ আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠি বহলাই লিখা তাৰপিছত অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত আলোচনা কৰা আয়তক্ষেত্ৰ আৰু বহুভুজৰ মাজৰ পাৰ্থক্য শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেকৈ প্ৰদান কৰিব পাৰোঁ বা ব্যৱস্থাবোৰ কি এইবোৰ আহিব তাৰপিছত অগতানুগতিক শিক্ষা পৰিসৰ IGNOU সম্পৰ্কে লিখা মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ আহিব আৰু সমস্যাৰ সমাধানবোৰ লিখা আহিব আৰু বৃত্তচিত্ৰ কি অংকন প্ৰণালীটো চাব লাগিব তাৰপিছত শাৰীৰিক শিক্ষা কাক বোলে শাৰীৰিক শিক্ষাৰ বৈশিষ্ট্য এইবোৰ চাবা বহুলক কি এটা অংক দিছোঁ সেইটো প্ৰেক্টিছ কৰিবা আৰু মাধ্যমিক শিক্ষাৰ সমস্যাৰ সমাধানৰ 6টা পৰামৰ্শ আহিব তাৰপিছত মহিলা সবলীকৰণ কাক বোলে ইয়াৰ শিক্ষাৰ ভূমিকা লিখা এইটো প্ৰশ্ন 2024ত আহিছে আৰু 2025ত আহিব আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত এইটো প্ৰশ্ন আহিব যে মহিলা সবলীকৰণ কাক বোলে মহিলা সবলীকৰণৰ শিক্ষাৰ ভূমিকা লিখা 6 নম্বৰ বাবে আহিব তাৰপিছত এইটো আহিব মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগৰ পৰামৰ্শ লিখা ওকে ইম্পৰ্টেণ্ট হয় দ্বন্দ্বচিত্ৰ কাক বোলে ইয়াৰ প্ৰকাৰসমূহ বিষয় লিখা গড় কাক বোলে মধ্যমা কাক বোলে বহুলক কাক বোলে চতুৰ্থ বিচ্যুতি কাক বোলে আৰু গড় মধ্যমা বহুলক বিচ্যুতি উলিওৱা তোমালোকৰ পৰীক্ষাত আহিব এইটো মেথছ দিছোঁ এই মেথছটো তোমালোকে প্ৰেক্টিছ কৰিবা ওকে চ' এইখনে আছিলে মডেল পেপাৰ এই মডেল পেপাৰখন বনাওঁতে বহুত কষ্ট হৈছে সেয়েহে তোমালোকে এটা লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা যিহেতু এই মডেল পেপাৰখন বনাওঁতে বহুত কষ্ট হৈছে সেয়েহে তোমালোকে সেইখিনি হেল্প কৰি দিবা মোক ওকে তোমালোকে শ্বেয়াৰ কৰিব লাগে লাইক কৰিব লাগে ছাবস্ক্ৰাইব কৰিব লাগে আৰু যিমান পাৰা এই মডেল পেপাৰখন প্ৰেক্টিছ কৰিবা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে যদি এইকেইটা প্ৰশ্ন পঢ়া নাই এতিয়া পঢ়া এইকেইটা যদি তোমালোকে প্ৰশ্ন পঢ়া তেনেহ'লে তোমালোকে টেষ্ট পৰীক্ষাত একেবাৰে লেটাৰ পাব পাৰিবা আৰু তোমালোকে ফাইনেল পৰীক্ষাত এই পেপাৰখন পঢ়ি গ'লে 80 বা 90 নম্বৰ লাভ কৰিব পাৰিবা সেইটো কমন মানে চিয়'ৰ হয় এই পেপাৰখন তোমালোকে পঢ়ি গ'লে লেটাৰ পাবা সেইটো খাটাং কাৰণ এইবোৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকে ধ্যান ৰাখিবা যে পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব পৰীক্ষাত প্ৰশ্ন মানে ইয়াৰ পৰাই আহিব তোমালোকে প্ৰশ্নবোৰ বনাই দিব আৰু তোমালোকে ভাবিবা এইটো প্ৰশ্ন পঢ়ি অহা নাই আৰু তোমালোকে এডুকেশ্যনৰ পৰীক্ষাত কি কৰিবা সকলোবোৰ প্ৰশ্ন বনাই লিখিবা মুখস্থ কৰি নাযাবা কনচেপ্ট বুজি ল'বা মহিলা সবলীকৰণ সেই প্ৰশ্নটো আহিব জনসংখ্যা শিক্ষা কাক বোলে সেইবোৰ আহিব সেইবোৰ তোমালোকে কনচেপ্ট বুজি ল'বা কনচেপ্টটো বুজি তোমালোকে পৰীক্ষাত বনাই লিখিবা তেতিয়া এটা ভাল মাৰ্কছ পাব পাৰিবা ওকে গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু প্ৰতিটো বিষয়ৰ তোমালোকে কনচেপ্টটো বুজি ল'লে যিয়ে প্ৰশ্ন নহওক তোমালোকে বনাই লিখিব পাৰিবা সেয়েহে কনচেপ্টৰ ওপৰত ফ'কাছ কৰিবা ওকে তাৰপিছত এইবোৰ পাৰ্থক্যবোৰ ধুনীয়াকৈ দিয়া আছে এইবোৰ পঢ়িবা এইবোৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব আৰু এই কুৱেশ্যন পেপাৰখনৰ পৰা কিন্তু 95% প্ৰশ্ন কমন পৰিব সেইটো খাটাং আৰু সকলোবোৰ কুৱেশ্যন দিয়া সম্ভৱ নহয় আৰু কিছুমান হয়তো কমন কুৱেশ্যন ৰখি গৈছে সেইবোৰ মই পৰীক্ষাৰ আগত দিম যিহেতু তোমালোকে কৈ আছা কমন কুৱেশ্যন লাগে বা মডেল পেপাৰ লাগে সেয়েহে মই এই মডেল পেপাৰখন অতি সোনকালে স্পীডকৈ বনাই দিলোঁ সেয়েহে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰি দিবা কষ্ট হৈছে এই মডেল পেপাৰখন বনাওঁতে মোৰ সেয়েহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ওকে ছাপোৰ্ট কৰিবা তোমালোকে মোক ছাপোৰ্ট কৰিলে মই তোমালোকক ছাপোৰ্ট কৰিব পাৰিম আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পাইছা যদিহে ভাল পাইছা কমেণ্ট কৰি জনাবা যে এই কুৱেশ্যন পেপাৰখন বহুত ভাল লাগিছে আৰু এই কুৱেশ্যন পেপাৰখনৰ পৰা মোৰ বিশ্বাস আছে যে 90% কমন পৰিব এনেকৈ তোমালোকে এটা কমেণ্ট কৰি জনাবা চ' আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰখন চাই ভাল লাগিল যদিহে ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰি দিবা এই কুৱেশ্যন পেপাৰখন কেনে লাগিল আৰু নেক্সট কিহৰ মডেল পেপাৰ লাগে কমেণ্ট কৰি জনাবা চ' আজিলৈ ইমানেই ধন্যবাদ